আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰ হৈছে 2013 আৰু 2021 চনত প্ৰাদেশিকৰণৰ পৰা বঞ্চিত শিক্ষক কৰ্মচাৰীসকলৰ এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰি আপোনালোকে স্কিপ নকৰি শেষলৈ আমাৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব নিশ্চয় আপোনালোকে এটি জ্ঞাত যে আমাৰ 2013 আৰু 2021 চনত বঞ্চিত আমাৰ যিসকল শিক্ষক কৰ্মচাৰী আছিলে তেখেতসকলৰ পদ প্ৰাদেশিকৰণৰ বাবে তেখেতসকলে দাবী উত্থাপন কৰি আহিছিলে আৰু সেইবাবে তেখেতসকলৰ লগত শেহতীয়াকৈ মাননীয় শিক্ষামন্ত্ৰীৰ লগত এটা গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হৈ আৰু সেই আলোচনাত পজিটিভ আলোচনাই হৈছে বুলি অলৰেডি শিক্ষামন্ত্ৰী গৰাকীয়ে জনাইছে তেখেতসকলৰ কাৰণে কি সিদ্ধান্ত গ্ৰহণ কৰিলে সেই আপোনালোকৰ লগত শ্বেয়াৰ কৰি আপোনালোকে স্কিপ নকৰি সকলো ভিডিঅ'টো চাই থাকিব আপোনালোকে নিশ্চয় স্ক্ৰীন ফটো কৰিছে আমাৰ শিক্ষামন্ত্ৰীগৰাকীৰ ফেচবুক পেজত তেখেতসকলে সেইখিনি কথা উল্লেখ কৰিছে তেখেতে আমাৰ 2013 আৰু 2021 চনত প্ৰাদেশিকৰণৰ পৰা বঞ্চিত শিক্ষক কৰ্মচাৰীৰ লগত তেখেতসকলৰ আলোচনাত মিলিত হৈ আৰু সেই আলোচনাত কি ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিলে সেই মাননীয় শিক্ষামন্ত্ৰীগৰাকীয়ে তেখেতসকলৰ ফেচবুক পেজত ইয়াত উল্লেখ কৰিছে সদৌ অসম প্ৰাদেশিত শিক্ষা অনুষ্ঠানৰ পৰা বঞ্চিত শিক্ষক কৰ্মচাৰী সন্থা 2013 আৰু 2021 প্ৰতিনিধি বৰ্গৰ সৈতে আজি জনতা ভৱনত মিলিত হৈ শিক্ষক কৰ্মচাৰীসকলে উত্থাপন কৰা দাবীৰ ওপৰত আলোচনা কৰোঁ আইনগত কাৰণত 2013 চনৰ পৰা 2021 চনলৈকে প্ৰাদেশিত শিক্ষা অনুষ্ঠানৰ পৰা বঞ্চিত শিক্ষক কৰ্মচাৰীসকলৰ বিষয়টো গুৰুত্ব সহকাৰে লৈ ৰাজ্য চৰকাৰে ইয়াৰ সমাধানৰ সহায় কৰি আছে বুলি তেখেতসকলে জানিবলৈ দিছে আমাৰ 2013 আৰু 2021 চনত প্ৰাদেশিত পৰা বঞ্চিত যিসকল শিক্ষক কৰ্মচাৰী আছে তেখেতসকলক আপোনাৰ সমস্যাখিনি সমাধান কৰিবৰ কাৰণে বা বিশেষকৈ তেখেতসকলৰ পদবিলাক পদ প্ৰাদেশিকৰণ কৰিবৰ কাৰণে অসম চৰকাৰে ইয়াৰ সমাধানৰ এটা পদ উলিয়াবৰ কাৰণে চেষ্টা অব্যাহত ৰাখিছে বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে খুবেই এটা সুন্দৰ খবৰ বুলি ক'ব লাগিব যিহেতু আমাৰ বঞ্চিত শিক্ষক কৰ্মচাৰীসকলৰ বিষয়ে সদায় মাননীয় শিক্ষামন্ত্ৰীগৰাকীয়ে নহ'ব বুলি কৈ আহিছিলে কিন্তু তেখেতসকলে আকৌ আলোচনাত মিলিত হৈ আমাৰ সেইসকল শিক্ষক কৰ্মচাৰীৰ সমস্যা সমাধানৰ সমাধানৰ এটা পথ উলিয়াবৰ কাৰণে চেষ্টা অব্যাহত ৰাখিছে বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে আৰু প্ৰতিগৰাকী আমাৰ 2013 আৰু 2012 চনত বঞ্চিত শিক্ষক কৰ্মচাৰীয়ে যাতে নেকি আমাৰ সেই খবৰবিলাক পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে যিমান পাৰে নিজৰ সমস্যাখিনি আমাৰ ভিডিঅ'ৰ তলত কমেণ্ট বক্সত কমেণ্ট কৰি জনাব যাতে নেকি অসম চৰকাৰৰ দৃষ্টিগোচৰ হয় আৰু যিমান পাৰে ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ আৰু আজি ভিডিঅ'টো মতে শেষ কৰিলোঁ নমস্কাৰ জয় আই অসম